অসমৰ অসমবাসী ৰাইজক বহাগ বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বহাগে এই নতুন বছৰে সমূহ অসমবাসী ৰাইজলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে কাৰেঙৰ বাকৰিত বিহু আদৰণি উৎসৱ অনুষ্ঠিত কৰে আৰু পৰম্পৰা ৰক্ষা কৰি কাৰেংঘৰ প্ৰদৰ্শন কৰে। আৰু এই যি পৰম্পৰা, সেই পৰম্পৰা আহোমৰ দিনৰ পৰা চলি আহিছে, আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰা চলি আহিছে। আমি সকলোৱে জানো যে 600 বছৰ আহোমে ৰাজত্ব কৰিছিল আৰু 250 বছৰ এই কাৰেংঘৰৰ পৰাই নেতৃত্ব প্ৰদান কৰিছিল অসমীয়া জাতিক অসমখনক। কিন্তু আজি অসমীয়া জাতিটো বা আমাৰ ৰাজ্যখন একেবাৰে অস্তিত্বৰ সংকটৰ দুৱাৰ দলিত অৱস্থাত কৰিছে। এই বিহুৰ সময়ত অতি দুখেৰে আমি জনাবলগীয়া হৈছে যে অসমীয়া জাতিটোলৈ কেওফালৰ পৰা আজি সংকট আহিছে। সাংস্কৃতিকভাৱে আমাৰ জাতিক আগ্ৰাসন কৰা হৈছে, আমাৰ ভূমি আগ্ৰাসন কৰা হৈছে, আমাক কেওফালৰ পৰা আগ্ৰাসন কৰা হৈছে। আৰু ৰাজনৈতিক দলবিলাকো আপোনালোকে দেখিছে যে তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ কাৰণে, তেওঁলোকে শাসনৰ বাকজৰীডাল নিষ্কণ্টক কৰি ৰাখিবৰ কাৰণে কোনোবা যদি ৰাজনৈতিক দলে প্ৰৱজিত বাংলাদেশী মানুহৰ ভোট লাগে, কোনোবা ৰাজনৈতিক দলক আকৌ বহিৰাগত মানুহৰ ভোট লাগে। অসমখনৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে প্ৰৱজিত বাংলাদেশী যেনেধৰণে ক্ষতিকাৰক, ঠিক তেনেধৰণে বহিৰাজ্যৰ পৰা আগ্ৰাসিত মানুহ কিন্তু কোনো কাৰণতে ৰাজ্যখনৰ কাৰণে সুখকৰ নহয়, তেওঁলোকো আমাৰ কাৰণে ক্ষতিকাৰক। আৰু এই কথাটো আজি সৰব চৰ্চা হৈছে অসমৰ সমাজ জীৱনত যে আগ্ৰাসিত বা প্ৰৱজিত মানুহে কেনেধৰণে আমাৰ জাতিটোক সংকটৰ পৰা হ'লে কেনেধৰণে আগ্ৰাসিত মানুহে, কেনেধৰণে বহিৰাগত মানুহে আমাৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক ৰাজপথত হাৰাশাৰি কৰিছে। কেতিয়াবা আমাক শাৰীৰিকভাৱে অপদস্থ কৰিছে। ফাঁচী বজাৰ ব্যস্ত এলেকাত আমাৰ ভাই ভনীক ব্যৱস্থা কৰিছে, বস্ত্ৰত হাত দিছে, কাপোৰত হাত দিছে, গাত হাত দিছে। এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি 4টা দশকৰ আগতেই, অৰ্থাৎ প্ৰায় 50 বছৰ পূৰ্বে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছিলোঁ যে প্ৰৱজিত মানুহ এখন অসমত যিমান ক্ষতিকাৰক, বহিৰাজ্যৰ পৰা অহা বহিৰাগত বা আগ্ৰাসিত মানুহ ইমানেই ক্ষতিকাৰক। গতিকে এই কাৰেংঘৰৰ বাকৰিৰ পৰা পুনৰ মই আহ্বান জনাব খুজিছোঁ যে আমাৰ কেৱল মাত্ৰ আমাৰ জাতিটোক ৰক্ষা কৰা 2টামান বিষয় আছে। সেই
বা টিভি চেনেলৰ সন্মুখত কথা ক'লে আমাৰ জাতিটো কেতিয়াও ৰক্ষা নহয়। জাতিটোক ৰক্ষা কৰিবলৈ হ'লে আমি সাংবিধানিকভাৱে কৰিব লাগিব। জাতিটোক ৰক্ষা কৰিবলৈ হ'লে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ হাততে আমাৰ ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। এই কথাটো আমি 50 বছৰৰ পূৰ্বেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ। 78 চনৰ 12 মাৰ্চ তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছে। তাৰ পূৰ্বৰ পৰাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কথাটো কৈ আহিছোঁ বা সেই সময়ৰ পৰা কৈ আহিছোঁ যে বহিৰাগত মানুহক যদি এইখন অসমলৈ অহা ৰোধ কৰিব পৰা নাযায়, বাধা দিব পৰা নাযায়, তেনেহ'লে আজি যেনেধৰণে ফাঁচী বজাৰত আমাৰ যুৱতীৰ গাত হাত দিছে, আজি তেনেধৰণে উলুবাৰীৰ পেট্ৰল পাম্পত আমাৰ যুৱকৰ গাত হাত দিছে, কেনেধৰণে আপোনালোকে দেখিলে কাৰ্বি আংলঙৰ ভূমিপুত্ৰ মানুহবিলাকক কেনেধৰণে হিন্দীভাষী মানুহে গৌবাইক বুলি ক'লে, মুৰ্দাবাদ বুলি তেওঁলোকে কৈছে, তেনেধৰণে আজি শিৱসাগৰতো আজি আহোম স্বৰ্গদেউসকলে য'ৰ পৰা নেতৃত্ব দিছিলে এই ঠাইবিলাকলৈকো এই যিটো মই ভাবোঁ বিষয়, সেই বিষয়বিলাক ইয়ালৈকো আহিব। গতিকে সাংবিধানিকভাৱে ৰাজনৈতিকভাৱে যদি এই মানুহবিলাকক বাহিৰত ৰাখিব লগা হয়, তেনেহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি 50 বছৰৰ পূৰ্বে বা আমি 78 চনৰ 12 মাৰ্চ তাৰিখে যিটো কথা কৈছিলোঁ যে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগিব, তাৰ লগে লগে যেনেধৰণে প্ৰব্ৰজিত মানুহে আগ্ৰাসন কৰিছে, ভূমি আগ্ৰাসন, ঠিক তেনেধৰণে বহিৰাগত মানুহ হয় তেওঁলোকে দখল কৰি লোৱা নাই, তেওঁলোকে কিন্তু কিনি লৈছে। এই যে মাটি বাৰী কিনাৰ যিটো অধিকাৰ, সেই অধিকাৰটো যদি বন্ধ কৰিব পৰা নাযায়, তেনেহ'লেও জাতিটো কোনো কাৰণতে বাচি নাথাকে। গতিকে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাততে ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগিব, আৰু সেই অধিকাৰ যদি প্ৰদান কৰা হয়, এনেধৰণৰ ৰাজনৈতিক অধিকাৰবিলাক যদি প্ৰদান কৰা হয়, তেতিয়াহে বহিৰাগত মানুহবিলাকৰ যিটো দপদপনি, সেই দপদপনি ক'ৰবাত নহয় ক'ৰবাত নাইকিয়া হ'ব।